সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী অহা 8 ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে অসম চৰকাৰে পালন কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে অসম চৰকাৰৰ আহ্বান যাতে এইগৰাকী চিৰস্মৰণীয় ব্যক্তিক স্মৰণ কৰিবৰ কাৰণে এই পুৰোধা ব্যক্তিজনাৰ যিসমূহ সৃষ্টি এই সৃষ্টিৰ আজি উত্তৰ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস হিচাপে ধৰি ৰখাৰ উদ্দেশ্যেৰে সমগ্ৰ অসমৰ সমাজ জীৱনকো আহ্বান জনাইছে। সকলোৱে নিজ নিজ উদ্যোগত সকলোৱে সুধাকণ্ঠক ভাৰতৰত্নগৰাকীক স্মৰণ কৰক, তেওঁৰ সৃষ্টিৰাজিক চৰ্চা কৰক, প্ৰচাৰ কৰক, প্ৰসাৰ কৰক, গৱেষণা কৰক। আৰু এই কাৰ্যসূচী আমি চৰকাৰীভাৱে আয়োজন কৰিছোঁ। মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই উদ্বোধনী অনুষ্ঠানত ভাগ ল'ব 8 তাৰিখে আৰু তাৰ কাৰণে আমি ভূপেনদাৰ চিৰসেউজীয়া বহুকেইটা গীত অসমৰ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠ শিল্পীসকলক একেলগে সংমিশ্ৰিত কৰি এটা বিশাল আকাৰৰ গীত সমবেত সংগীত আমি উপস্থাপনৰ দিহা কৰিছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে কিছু কাম আমি আগবাঢ়িছোঁ আৰু ভূপেন হাজৰিকাদেৱৰ নামত আমাৰ চৰকাৰে ডিব্ৰুগড়ৰ যি বিমানবন্দৰ সেই বিমানবন্দৰ সেইদিনাখনেই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী উৎসৰ্গা কৰিব আৰু এটা মুদ্ৰা ভূপেন হাজৰিকাদেৱৰ নামত উন্মোচিত হ'ব। গোটেইখিনি কাম ৰাইজৰ সহযোগত এইগৰাকী মহাপুৰুষক স্মৰণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।